যোৰহাট জিলাৰ নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক গুৰুত্বপূৰ্ণ শিক্ষামূলক মাইলষ্টন ৰূপে নতুনকৈ নিৰ্মাণ কৰা বিদ্যালয় ভৱনটি মুকলি কৰা হয়। উন্নত শিক্ষাৰ বাবে সুদৃঢ় ভেটি গঢ়াৰ লক্ষ্যৰে নিৰ্মিত এই ভৱনটো শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটোৰ বাবে এক নতুন সংযোজন বুলি বিবেচিত হৈছে। আজি নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নতুন ভৱনটো উদ্বোধন অনুষ্ঠানত মই উদ্বোধক হিচাপে থাকিবলৈ পাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতুকে তিয় সমষ্টিৰ বিধায়িকা ৰেণুপ্ৰভা বাইদেউ মোক উপস্থিত হৈ এই উদ্বোধনটো অনুষ্ঠান কৰিবলৈ দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এনেকুৱা এটা পিছপৰা অঞ্চলত এনেকুৱা এটা ভ্ৰমণ দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষিত কৰিবৰ কাৰণে এটা ভাল ভ্ৰমণ দিলে তেখেতক আমি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ভ্ৰমণটোৰ জৰিয়তে এই বিদ্যালয় শিক্ষাৰ জৰিয়তে এই অঞ্চলটোৰ লগতে যোৰহাটবাসীলেও যে এটা ভাল বাতাবৰণ কঢ়িয়াই আনিব পাৰে তাৰ আশা কৰিছোঁ। আৰু সেই আশা আজি এই ভ্ৰমণটোৱে আমাক যাব বুলি এটা সূচনা জাৰি কৰিছে। পুনৰবাৰ মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোত ইমান ভাল ধৰণে অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে। আৰু এই বিদ্যালয় অধ্যক্ষ মহোদয়কে ধৰি শিক্ষকবৃন্দক আৰু সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিয়ম শৃংখলতাৰ মাজেৰে আজি এই অনুষ্ঠানটো হৈ যোৱাৰ ক্ষেত্ৰত। আৰু এই শিক্ষাৰ জৰিয়তে এইটো এটা পুৰণি দিনীয়া এখন বিদ্যালয় 1947 চনত প্ৰতিষ্ঠা হোৱা এখন বিদ্যালয়। সেই বিদ্যালয়খনত আমিও শিক্ষাদান কৰিছিলোঁ। আমি শিক্ষাদান কৰা পৰিৱেশৰ মাজত এতিয়া পৰিৱেশৰ অকণ তাৰতম্য আছে। এই তাৰতম্য পৰিৱেশটোৱে যি এটা সুন্দৰ বাতাবৰণ কঢ়িয়াই আনিছে এই বাতাবৰণটোৱে যাতে আমাৰ এই অঞ্চলটোৰ লগতে যোৰহাটবাসীলৈ এটা সুন্দৰ বাতাবৰণ কঢ়িয়াই নিব তাৰ কাৰণে কামনা কৰিছোঁ। উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি, উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত যোৰহাটৰ নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা নতুন ভৱনটি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। নৱনিৰ্মিত ভৱনটি মুকলি কৰে উত্তৰ বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়তৰ উপসভানেত্ৰী ৰূপা শইকীয়াই। ভৱন মুকলি অনুষ্ঠানত যোৰহাট জিলা শিক্ষা বিষয়া বুলি গগৈ, চক্ৰ বিষয়া সজীৱ দাস, উত্তৰ পশ্চিম শিক্ষা খণ্ডৰ পল্লৱী কোঁৱৰ, শিক্ষাবিদ নৃপেন দেউৰী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কেশৱ দেউৰী, শিক্ষা বিভাগৰ আন কেইবাগৰাকীও বিষয়া, সমাজকৰ্মী, ৰাজু দলৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ আৰু অভিভাৱকসকল উপস্থিত থাকে। 47 চনত প্ৰতিষ্ঠা হোৱা নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় গৌৰৱান্বিত বিদ্যালয় আমি গৌৰৱ কৰোঁ। গতিকে আজি 7 কোটি টকা ব্যয়েৰে অসম চৰকাৰে RIDF অধীনত বিদ্যালয়খন আজি নিৰ্মাণ কৰি উলিয়াইছে। গতিকে আমি আজি শুভ মুহূৰ্ত, শুভ উদ্বোধন কাৰ্যসূচী হৈ গৈছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই সুন্দৰ গৃহটি উপহাৰ দিয়াৰ বাবে। গতিকে ক'বলগীয়া ইমানেই। উল্লেখযোগ্য যে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উক্ত কাৰ্যসূচী মুকলি কৰাৰ পাছতেই যোৰহাটৰ নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত ভৱন মুকলি অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলক একোখনকৈ ফুলাম গামোচাৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে। নতুন ভৱনটিৰ বিদ্যালয়খনৰ শিক্ষাৰ পৰিৱেশ অধিক উন্নত হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।